সেইদিনাখন আছিল পূৰ্ণিমা, জেঠ মাহৰ পূৰ্ণিমা আৰু জেঠ মাহৰ পূৰ্ণিমাতেই হয় ৰাভা জনজাতিসকলৰ বাইখো উৎসৱ আৰু আমি সেয়েহে বাইখো উৎসৱত গৈছিলোঁ ফেশ্বন শ্ব' চাবলৈ। বাইখো উৎসৱত আমাৰ দুধনৈত এটা ৰাভা জাতীয় পৰম্পৰাগত সাজপাৰ আৰু গহনাৰ ওপৰত মিছ ৰাচংচিনী দৰাই প্ৰতিযোগিতা পতা হয় আৰু এজনী প্ৰতিযোগী আমি গ্ৰীণ ৰুমলৈ গৈ মানে মই ভিডিঅ'ৰ কাৰণে গৈছিলোঁ, চবকে এনেকৈ এফালৰ পৰা ভিডিঅ' কৰি গৈছোঁ আৰু চাব পাৰে কণ্টেষ্টেণ্টসকলৰ পেৰেণ্টছ চবে বহি আছে আৰু এয়া মই এজনকৈ মানে কণ্টেষ্টেণ্টবিলাকক উঠাই গৈছোঁ আৰু এইজন আমাৰ বিমান ফটোগ্ৰাফাৰ বাৰাই প্ৰডাকশ্যনৰ অ'নাৰ আৰু এয়া আমাৰ গকুলিমা, তাইকো বেষ্ট উইচেছ দিলোঁ আৰু এইফালে চুইটি আছে, তাইকো বেষ্ট উইচেছ দিলোঁ। মানে চবকে চিনাকিখিনিক বেষ্ট উইচেছ দিলোঁ আৰু বাকী অচিনাকিখিনিকো গোটেইবিলাকৰ মাজতে দি কেনে আহি গ'লোঁ আৰু ইয়াৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। এইফালে এটাকৈ পৰম্পৰাগত ৰাভা জনজাতীয়, ৰাজবংশী, বড়ো সকলোখিনি মানে পৰম্পৰাগত নৃত্য হৈ আছে। তাৰপিছত এয়া আমাৰ ঘোষিকা আৰু ঘোষিকাজনী আমাৰ দুধনৈৰে হয়, বহুত ভাল লাগিছে দেই। টু বি অনেষ্ট, আমাৰ দুধনৈৰ ঘোষিকাজনী গুৱাহাটীৰ পৰা অনা ঘোষিকাজনীতকৈ বেটাৰ আছিলে। তাৰপিছত আৰু আমি গোটেইবিলাক সুন্দৰী লগ হ'লে আৰু চেল্ফি নুঠিম নে, সেইটো আৰু হ'ব পৰা নাই। চেল্ফি উঠি আছোঁ আৰু লগতে ভিডিঅ' লৈ আছোঁ কাৰণ ব্লগটো বনাওৱেই। আৰু এইফালে বিহু চলি আছে, বিহু আমাৰ একদম জাতীয় উৎসৱ, সেইকাৰণে বিহু নৃত্যটো আমাৰ বহুত জৰুৰী। যিকোনো এটা অনুষ্ঠানতে বিহু চলিবই। তাৰপিছত আহি গ'ল গুৱাহাটীৰ পৰা অনা ঘোষিকাগৰাকী, আমাৰ ঘোষিকাগৰাকীয়ে তেওঁক চিনাকি কৰাই দিলে, লগতে বিচাৰক সকলৰ লগত চিনাকি কৰাই দিলে, সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল আৰু আৰম্ভ হৈ গ'ল বিউটি পিজেণ্ট মিছ ৰাচংচিনী দৰাই। এজনীকৈ প্ৰতিযোগীসকল আহি আছে আৰু নিজৰ চিনাকিসমূহ দি আছে, মানে ইন্ট্ৰডাকশ্যন ৰাউণ্ডটো চলি আছে আৰু মই মানে ভিডিঅ' লৈ আছোঁ আৰু ধুনীয়াকৈ চাব পাৰে সকলোৱে নিজৰ যিখিনি দেখুৱাব পাৰে দেখুৱাইছে, লগতে যিমান পাৰে পৰম্পৰাগত সাজপাৰ আৰু অলংকাৰ পৰিধান কৰিছে আৰু একদম আনকমন আছিলে এই প্ৰতিযোগীজনী, মানে বহুত ভাল লাগিছে। একদম পূৰা ৰাভা ট্ৰেডিশ্যনটো মানে একদম মানে যিটো মানে একদম পুৰণিকলীয়া সেইটো মানে ফ'ল' কৰিছে। তাৰপিছত এনেকৈ এজনীৰ পিছত এজনী আহি নিজৰ ইন্ট্ৰডাকশ্যনবিলাক দি গৈছে আৰু মই মানে ভিডিঅ' লৈ আছোঁ ব্লগৰ কাৰণে, মিনি ব্লগৰ কাৰণে আৰু লগতে মানে ইনষ্টাগ্ৰামত এজ এ ৰীল হিচাপে দিবৰ কাৰণে। আৰু এয়া চাব পাৰে কিমান আৰাম এই দুজনীৰ, একদম চিয়াৰ মানে লৈ ভৰি চৰি উঠাই আৰু কি নৃত্য। তাৰপিছত আৰু গোটেইবিলাকে আমি চেল্ফি ল'লোঁ আৰু ভিডিঅ' ল'লোঁ আৰু চবেই মানে ষ্টাইল দেখুৱাই আছোঁ আৰু সেয়াই আমাৰ কাম। লগ পালে আমি বন্ধু বান্ধৱীবিলাকৰ এইটো আৰু হৈয়ে যায় আৰু এইফালে একদম ধ্যানত বহি গৈছে, একদম আৰামত। এইবিলাক আৰু এনেই মাজে আমাৰ শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেকৰ দৰে। তাৰপিছত এইফালে কণ্টেষ্টেণ্টবিলাকৰ ইন্ট্ৰডাকশ্যন চলি আছে আৰু মই ভিডিঅ' কৰি গৈ আছোঁ আৰু এনেকৈ মানে চাই আছোঁ। কিছুমানৰ বহুত ভাল লাগিছে ইন্ট্ৰডাকশ্যনবিলাক আৰু কিছুমানৰ অলপ ব'ৰ হৈ গৈছোঁ কাৰণ একঘেয়ামি হৈ গৈছে কিছুমান বস্তু, মানে আগৰজনীয়ে যেনেকৈ কয় পিছৰজনীয়েও তেনেকুৱাই কয়, কিন্তু কিছুমান সঁচাকৈ বহুত ভাল ইন্ট্ৰডাকশ্যন দিছে, চাই ভাল লাগিছে। আৰু কিছুমানৰ মানে কনফিডেঞ্চ লেভেলটো ইমান কম, মানে কেনেকুৱা লাগিছে আৰু নিজৰে মানে চাই মানে একদম বেয়া লাগি যায় আৰু কথাবিলাক চবেই মানে এজনৰ পিছত এজন কিছুমানে মিলাই কয় আৰু তাই এনেকৈ কৈছে ময়ো কওঁ এনেকুৱা, নিজৰ ফালৰ পৰা অলপ কিবা দিলে ভাল হয়। আৰু এইয়া আমাৰ প্ৰণয় ৰাভা, ৰেপাৰ, ডান্সাৰ, আৰু ইহঁতৰ পূৰা টিমটোক লগ পালোঁ। আৰু কৌশিকে বোলে হৈছে শিপাডাল আৰু ইহঁতে বোলে হ'ল ঠাল ঠেঙুলি, মানে গোটেইকেইজন মোৰ ইনষ্টাগ্ৰাম ফ্ৰেণ্ড, লগতে মই পাৰ্চনেলিও কিছুমানক চিনাকি আৰু সিহঁতেও বোলে মোৰ বোলে ফেন আৰু মানে ভাল লাগে আৰু এজনে এজনক এপ্ৰিচিয়েট কৰিলে। তাৰপিছত আকৌ আহি গ'লোঁ মই প্ৰগ্ৰামছটো চাবলৈ, মানে পূৰা একদম ভিতৰত সোমাই গ'লোঁ আৰু এনেকৈ চলি আছে। ইন্ট্ৰডাকশ্যন ৰাউণ্ডটো চলি আছে, এতিয়ালৈকে শেষ হোৱা নাই যিহেতু 49জন প্ৰতিযোগী আছিলে আৰু ইমান সোনকালে ক'ত শেষ হ'ব। তাৰপিছত ইন্ট্ৰডাকশ্যন ৰাউণ্ডটো শেষ হৈ গ'ল, এতিয়া ছেকেণ্ড ৰাউণ্ডৰ কাৰণে মানে সিহঁতে প্ৰিপেয়াৰ হোৱাৰ কাৰণে বেক ষ্টেজ গৈ আছে। আৰু এইফালে মই এনেকৈ মানে গোটেইখিনি ভিডিঅ'ত ল'ব চেষ্টা কৰি আছোঁ আৰু এইফালে দেখুৱাই আছোঁ আপোনালোকক দৰ্শক, বিচাৰকসকল, লগতে আমি নিজকো। আৰু এয়া ছোৱালীকেইজনী কি ধুনীয়াকৈ চেল্ফি লৈ আছে, চবৰে আজিকালি হাতত ফোন আৰু চেল্ফি। তাৰপিছতে আমাৰে দুধনৈৰে এজনী ছোৱালীয়ে মানে গৈ ধুনীয়াকৈ এংকৰজনী আৰু গ্ৰুমাৰজনীক আমাৰ ৰাভা জাতীয় নৃত্য এটা শিকাই দিলে, মানে একেলগে ডান্স কৰিলে। আৰু এয়া ঘোষিকাজনীৰ লগতে গ্ৰুমাৰজনীও আহি গ'ল।
সঁচা কথা ক'বলৈ গ'লে মানে তেওঁলোকৰ বিহেভিয়াৰটো ইমান এটা ভাল লগা নাই, মানে ডাউন দিয়া টাইপৰ কৈ আছে। দুধনৈ মানুহবিলাকৰ জোৰ নাই নেকি, ইফালে মাত শুনা নাই এনেকুৱা। ইফালে আমি তলৰ পৰা কিছুমানে কৈয়ে আছোঁ, কিছুমান এনচাৰ কৰি আছোঁ, সিহঁতে শুনা নাপায়, মানে দূৰত নিজৰ। আৰু কি ক'ম আৰু, কথা ক'লে ৰাগিলে মুঠতে ভাল লগা নাই আৰু সিহঁতৰ বিহেভিয়াৰটো। যি হওক, আমাৰ দুধনৈৰ যিজনী ঘোষিকা আছিলে মোৰ মতেদি বেটাৰ আছিলে। তাৰপিছত এইটো ভিডিঅ' যদি বাই চান্স দুধনৈৰ বাইশ কমিটিৰ কোনোবাই চাই, মই ক'ব বিচাৰোঁ যে আমাৰ দুধনৈৰ যিখিনি মানে অলপ টেলেণ্টেড ল'ৰা ছোৱালী আছে, তেওঁলোকক ঘোষিকাই হওক, গ্ৰুমাৰেই হওক, এইবিলাকত অলপ চান্স দিব লাগে। দূৰৰ পৰা আনিলে বেয়া নহয়, আনিলে ভালেই, কাৰণ অলপমান বেলেগ লেভেল এটা বেলেগ হৈ যায়। কিন্তু যদি মানে ভাল নহয়, ইমান দূৰৰ পৰা আনি পইচা খৰচ কৰি আনি, তেতিয়া একো লাভ নাই। গতিকে নিজৰ জাগাৰ টেলেণ্টেডখিনিকে অলপ চান্স দিলে ভাল পাম। আৰু এইফালে টেলেণ্টৰ কথা কৈ থাকোঁতে টেলেণ্ট ৰাউণ্ডো ষ্টাৰ্ট হৈ গ'ল, আৰু এজনীকে প্ৰতিযোগী আহি আছে, আৰু তেওঁলোকক নিজৰ টেলেণ্টসমূহ দেখুৱাব দিলে। আৰু আমাৰ মানে কিবা খাব মন গ'ল, সেইকাৰণে আমি ওলাই আহিলোঁ। তাৰপিছত ধুনীয়াকৈ ইয়াত চাওমিন, ব্ৰেড পকৰা এনেকৈ খালোঁ গোটেইবিলাকে আমি। আৰু লগতে আছে এয়া কণ্টেষ্টেণ্ট কিছুমানো আহি গ'ল খাবলৈ, আৰু মেকআপ আৰ্টিষ্টসমূহো আহি গৈছে, মানে আমাৰ ৰুক্মিণীও আহি গৈছে আমাৰ লগত খাবলৈ। তাৰপিছত খাই লৈ অলপমান এনেই বাহিৰৰ পৰাই আমি চালোঁ, আৰু তেতিয়ালৈকে টেলেণ্ট ৰাউণ্ডটো চলি আছিলে, টেলেণ্ট ৰাউণ্ডটো শেষ হোৱা নাছিলে। আৰু আমি মানে অলপ একেবাৰে ঘৰলৈ আহি গ'লোঁ আৰু। থেংক ইউ ফৰ ৱাচিং, বাই বাই।